শিক্ষা বিভাগক মেৰিট লিষ্ট প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে টেট উত্তীৰ্ণসকলে। কাৰ ভুলৰ বাবে আজিলৈ প্ৰকাশ নহল মেৰিট লিষ্ট, তাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। উল্লেখযোগ্য যে একে সময়তে BTRতো প্ৰকাশ পাইছিল বিজ্ঞাপনৰ পাছতেই BTRত পূৰ্ণগতিত চলিছে ভেৰিফিকেশ্যনৰ কাম। বিগত আমি 2023 ডিসেম্বৰ মাহত আমাৰ যি বিজ্ঞাপন ওলাইছিল আমাৰ ডিৰ যে নিয়মীয়া পদৰ, এই পদখিনিত আমি মানে যেহেতু আবেদন কৰিছিলোঁ আৰু সেই আবেদনৰ যোৱাবেলি যিবিলাক আমি চাইছোঁ সেইবিলাকত 1-1.5 মাহৰ পিছতে আমাৰ মেৰিট লিষ্ট প্ৰভিজনেল মেৰিট লিষ্টবোৰ ওলাইছিল। কিন্তু বিগত যিটো আমাৰ 2023 26 যিটো জানুৱাৰীত যিটো আমাৰ ডিচেম্বৰত যিটো আমাৰ হেৰি ওলালে নিয়মীয়া পদৰ যিটো বিজ্ঞাপন ওলালে, সেই বিজ্ঞাপনৰ আজিলৈকে কোনো ধৰণৰ মানে মেৰিট লিষ্ট ওলোৱা নাই। তাৰ বাবে আমি ডিপ্ৰেশ্যনত ভুগি আছোঁ। 2023 26 ডিচেম্বৰত যি 5550টা পদৰ বিজ্ঞাপন দিছিল, তাতে প্ৰায় আনুমানিক হিচাপত 35,000 কেণ্ডিডেটে এপ্লাই কৰিছিল। সেই এপ্লাই কৰা আজি প্ৰায় 7 মাহ উকলি যোৱাৰ অৱস্থা, কিন্তু আজিলৈকে চৰকাৰৰ পক্ষৰ পৰা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোনো ধৰণৰ বিজ্ঞাপনৰ মেৰিট লিষ্ট বা ভেৰিফিকেশ্যনৰ কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই। আমিতো মুখ্যমন্ত্ৰীগৰাকীক এইটোৱে আহ্বান জনাম যে অসমৰ শিক্ষা ব্যৱস্থাক যদি আগুৱাই ল'ব লাগে তেনে প্ৰাথমিক পৰ্যায়ৰ যিসমূহ খালী পদ তাৰ কাৰণে বিজ্ঞাপন জাৰি কৰিছে আৰু সেইসমূহ পদসমূহ অতি সোনকালে আপুনি মানে তৎপৰতাৰে মানে ডিপাৰ্টমেণ্টক নিৰ্দেশনা জাৰি কৰি আমাৰ কামখিনি তৎপৰতাৰে কৰি আমি যে এই আবেদন কৰাৰ পিছতো আমি আৰু একো কৰিব পৰা নাই, আমি এইটো আশাতে বহি আছোঁ। আমাৰ নিযুক্তিটো সম্পূৰ্ণ সোনকালে কৰিলে